শিৱসাগৰত 22 বছৰীয়া মহিলাৰ ৰহস্যজনক মৃত্যু সন্দেহৰ সৃষ্টি। শিৱসাগৰ জিলাৰ দৰিকাপাৰ উদয়নগৰত 22 বছৰীয়া পিংকী দত্ত নামৰ এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি নিশা পিংকী দত্ত অচিনাক্ত কাৰণত হঠাৎ অসুস্থ হৈ পৰে আৰু পিছত মৃত্যু হয় বুলি পৰিয়ালৰ লোকে দাবী কৰিছে। তথাপি পৰিয়ালৰ লোকে জয়সাগৰ চিভিল হাস্পতাললৈ নিয়া বুলি জনাইছে যদিও হাস্পতালত কোনো তথ্য নথকাৰ বিষয়টোত সন্দেহৰ সৃষ্টি কৰিছে। অৱশ্যে স্থানীয় ৰাইজে ঘটনাটো সন্দেহজনক বুলি অভিহিত কৰি কয় যে পিংকী দত্তক পৰিকল্পিতভাৱে হত্যা কৰা হ'বও পাৰে বুলি সন্দেহ কৰিছে। ইপিনে পৰিয়ালৰ একাংশ সদস্যই ঘটনাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ নকৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছে। ঘটনাস্থলীত উপস্থিত সাংবাদিকৰ দলক পৰিয়ালৰ কিছু সদস্যই বাধা দিয়াৰো খবৰ পোৱা গৈছে। পিংকী দত্তৰ মৃতদেহ শুক্ৰবাৰে সন্ধিয়াৰ পৰাই ঘৰৰ চৌহদতে ৰাখি থোৱা হৈছে, যাৰ ফলত অঞ্চলটোৰ লোকৰ মাজত সন্দেহ আৰু বিতৰ্কৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে মৃত মহিলাগৰাকীৰ 4 বছৰীয়া এটি সন্তানো আছে। ঘটনাস্থলীত ইতিমধ্যে গাঁও প্ৰধান, গাঁওৰক্ষী বাহিনীৰ লগতে আৰক্ষী উপস্থিত হৈছে। আৰক্ষীয়ে মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ইয়াৰ মাজতে ঘটনাটোক লৈ স্থানীয় ৰাইজৰ মাজত উত্তেজনা অব্যাহত আছে। মই নাওজান গাঁৱৰ গাঁও প্ৰধান। আজি মই দিনৰ 2:30 বজাত এটা ফোন কল পাওঁ যে নাওজান গাঁৱৰ বাসিন্দা পাপু দত্তৰ পত্নী পিংকী দত্তৰ বিয়োগ হৈছে বুলি মই খবৰ পাই আহি ইয়াত দেখোঁ। তেওঁ আৰু পৰিয়ালৰ পৰা জানিব পাৰোঁ যে তেওঁ যোৱাকালি 10:30 মান বজাতে তেওঁ বোলে বেহুচ হৈ যায় বুলি কৈছে আৰু হস্পিটেল নিয়ে, হ'লেও হস্পিটেল পোৱাৰ আগতে ঢুকাইছে বুলি তেওঁলোকৰ মুখেৰে মই গম পাইছোঁ। আৰু এতিয়া আমি প্ৰশাসনক খবৰ দিছোঁ, তেওঁলোকে আহি এতিয়া বিষয়টো দৃষ্টিগোচৰ কৰিছে। তেওঁলোকৰ ফালৰ পৰা যিখিনি কৰিব লাগে সেইখিনি কৰিছে আৰু এতিয়া তেওঁলোকে আৰক্ষী বিভাগৰ পৰা জনোৱা মতে তেওঁলোকে এতিয়া মৰণোত্তৰ কাৰণে জয়সাগৰলৈ তেওঁলোকে প্ৰেৰণ কৰিছে। সন্দেহ বুলি তেনেকৈ এতিয়া পৰিয়ালৰ লোকে কোৱা মতে তেওঁলোকৰ কোনো সন্দেহ নাই বুলি কৈছে। তেওঁলোকৰ মানে পিংকী দত্তৰ মাতৃয়েও তেওঁ কোনো সন্দেহ নাই বুলি কৈছে। তেওঁ আজি অৰুণাচলৰ পৰা পাইছে ইয়াত। তেওঁৰ স্বামীও নাথাকে, অৰুণাচলত থাকে। আজি ইয়াত অকল তেওঁ শাহু আৰু তেওঁৰ নিজৰ ল'ৰাটো 4 বছৰীয়া ল'ৰা। বিয়া হোৱা তেওঁলোকৰ মতে 5 বছৰ হ'ল বুলি কৈছে আৰু ল'ৰাটো 4 বছৰ হৈছে। এতিয়া মানে নাইকিয়া হৈ গৈছিলে, তো এখন মানে তেওঁলোকে নল'লে মোৰ হাততে থাকে। তাৰমানে তোমালোকে টিকেট কৰি যোৱাৰ পাছতে মানে হেৰি হৈছে ডক্টৰে তেতিয়া কৈছে মানে তেতিয়া মোৰ চেঞ্জ টেষ্ট, কাৰণ মই মানে অকলে গৈছোঁ ন, আৰু মই নাজানো কি কৰিব লাগে কি ডক্টৰে কি ক'লে? হাৰ্ট এটেক বুলি ক'লে। তাৰপিছতে আৰু এজন ছাৰে চালে, তেতিয়া ক'লে আৰু নমৰ বুলি নাই বুলি ক'লে। ইয়াৰ পৰা যাওঁতে 10:45 এনেকুৱা কিবা হ'ব। মই নাই চোৱা, সময় নাই চোৱা। ডক্টৰৰ নাম জানা? ছাৰ মই একোৱে নাজানো। মোৰ মানে বৌ হয় আৰু মোৰ লগত যাবলৈ কোনো নাছিলে। মই ইয়াত বহুত মানুহ মজুত আছিলে, কিন্তু মই কৈছিলোঁ মোৰ লগত ব'লা, কিন্তু মোৰ লগত যাবলৈ কোনো নোলায়। মই লৈ গ'লোঁ যেনে তেনে। মই ভাবিছোঁ বৌ বাচকগৈ, কিবা এটা হ'ব, তো ছাৰ নোৱাৰিলোঁ। কালিয়াদী ঘৰত কোন কোন আছিলে? কালিয়াদী ঘৰত খুৰী আছে আৰু দাই এজন আছিলে আৰু ল'ৰাটো আছিলে আৰু বৌ আছিলে। মোৰ ঘৰ সেয়া। মোৰ মাৰ গা ভাল নাই। মই বিয়া হোৱা হয়, বিবাহিতা হয়। মই অতিথিহে হয় আচলতে। মই মাৰ লগতে থাকোঁ। মা মোৰ হাৰ্টৰ পেচেণ্ট হয়। মই ডিব্ৰুগড়, গুৱাহাটী অনা নিয়া কৰি থাকোঁ। বৌ হৈছে নিজৰ মানে মোৰ মানে দাই ভাগৰ পুতেকৰ মানে ৱাইফ। 108 মাতিলোঁ। হয় ছাৰ, 108 মাতিলোঁ। 108ত মোৰ সেই এজন দাই আছিল, কৈছিলোঁ যে তেওঁৰ নামটো কি? দাইজনৰ নাম? তেওঁৰ নামটো যোগেন চাংমাই। যোগেন চাংমাই। তেওঁ চাংমাই গাঁও বেতবাৰী নহয় জানো? হয় ছাৰ। তেওঁ কেইটা বজালৈকে আছিলে? তেওঁ
তেতিয়ালৈকে আছে, মই ডেড বডিও লৈ গৈছিলোঁ তেতিয়ালৈকে। যোগেন খুৰাৰ বাইট এটা ল'ব পাৰিম নেকি বাৰু? মই নাজানো নহয়। যোগেন খুৰা আছে নাই এতিয়া? গাঁওবুঢ়াৰ নাম যোগেন চাংমাই। হয় হয় এতিয়া আপুনি কৈছে যে হস্পিটেললৈ নিছে, হয় কিন্তু জয়সাগৰ আৰক্ষী থানা হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্ট আৰু সেই সময়ৰ উপস্থিত থকা ডক্টৰ হয় আৰু তাৰ CC কেমেৰা হয় ক'তো কিন্তু ইয়াত একো এণ্ট্ৰিয়েই নাই। গতিকে তালৈ নিয়াটো কথাটো শুদ্ধ নহয়, কাৰণ তাত CC কেমেৰা ফুটেজতো নাই নিয়াটো। ডক্টৰ যিজনে চাইছে সেইজনৰ অস্বীকাৰ কৰিছে, মানে এনেকুৱা পেচেণ্ট নহয় নাই। নহয় আমি নিছোঁ, মই টিকেট অলৰেডি কাটিছোঁ। টিকেটটোতো চবেই কাটিব পাৰে, সেই টিকেট ছাৰ মই নিছোঁ। তাৰপিছত এণ্ট্ৰি কৰিলে নে নাই? প্ৰেছক্ৰিপশ্যন লিখিলে নে নাই? প্ৰেছক্ৰিপশ্যন নিলিখিলে, সেইখন মই হাততে লৈ যেনেকৈ ডিচাৰ্জখন দিলে নে নাই? আপোনালোকেতো এতিয়া তাত মৰিছে যেতিয়া, তাত ডিক্লেয়াৰ কৰিছে যেতিয়া মেডিকেল চাৰ্টিফিকেটত তাত হেৰি এটা লাগিব, হয় সেইখন নিদিয়াকৈ তেওঁকে এৰি নিদিয়ে নহয়। ছাৰ মই কথাটো বুজাই দিছোঁ। তেওঁলোকে ক'লে যে তেওঁৰ যদি কোনো ইঞ্চুৰেঞ্চ নাই তেতিয়াহ'লে পষ্টমৰ্টম কৰিলেও হ'ব, নকৰিলেও হ'ব। পষ্টমৰ্টেমৰ কথা কোৱা নাই, ডেথ চাৰ্টিফিকেটখন লাগিব নহয়। ৰ'ব, মই কথাটো কৈছোঁ, তেওঁলোকে মোক যেনেকৈ কৈছে মই সেই তেনেকৈ কৈছোঁ। তাৰপিছতে তেওঁলোকে ক'লে পেৰেণ্টছক সুধিলে নাই, মই দাদাক ফোন কৰিছোঁ, ঘৰৰ অল ফেমিলিক ফোন কৰিছোঁ, তেওঁলোকে ক'লে নালাগে, পষ্টমৰ্টম কৰাব নালাগে। তাৰপিছত হ'ব বুলি ক'লে। তাৰপিছত ছাৰক মই কৈছোঁ, ছাৰ ডিচাৰ্জখন দিয়ক, তেনেকৈ বুলি খুজিছোঁ। তাৰপিছতে তেওঁলোকে মানে লৈ যাব পাৰা যদি তোমালোকে বিচাৰিছা সেই বুলি ক'লে। লিখিত লৈছিলে নেকি আপোনালোকৰ? লিখিত নাই লোৱা। লিখিত নোহোৱাকৈ নিদিয়ে নহয়।